আমি সৰুতে যেতিয়া বিহগুৰি বৰদিবিয়ালৈ অহা যোৱা কৰি আছিলোঁ, তেতিয়া এই পথাৰখনত ইমান ধুনীয়া ধানে ভৰা ভৰা এখন পথাৰ আছিলে, মানে দেখিলে ইমানেই ভাল লগা পথাৰ এখন আছিলে। ধানৰ একোটা গোজা কেনেকুৱা ডাঙৰ হৈছিলে এই পথাৰখনৰ ধান। আমি সৰুতে যেতিয়া চাইকেল মাৰি আহোঁ, বাইক তেতিয়া নাছিলে, চাইকেল আছিলে দেউতাই স্কুললৈ অনা হিৰো ৰয়েল চাইকেল এখন আছিলে, বহুত পুৰণা, কিন্তু চাইকেলখন চলাই বহুতেই ভাল লাগে। সেই চাইকেলখন চলাই আমি যেতিয়া বিহগুৰি বৰদিবিয়াৰ পিনে আহোঁ, 9-10ত পঢ়ি থাকোঁতে এই পথাৰখন, য'ত এই ফেক্টৰীটো দেখুৱাম আপোনালোকক, যিটো ফেক্টৰী মই আপোনালোকক দেখুৱাই আহি আছোঁ, আৰু এইটো মানে একদম ধুনীয়া পথাৰ এখন আছিলে। তাৰপিছত এতিয়া এই পথাৰখনৰ গুচি গৈ এনেকুৱা ডাঙৰ মানে ইণ্ডাষ্ট্ৰী জেগা বনি গ'ল, ভাবিব নোৱাৰা। সঁচাকৈ এয়া দেখিছে, ইণ্ডাষ্ট্ৰিটোৰ এয়া গেটৰ মুখ, আৰু পিছলৈ একদম মানে আপোনাৰ ডিপুতা নদীত লাগি গৈছে, ডিপুতা নদী লাগি গৈ মৰা ডিপুতা। এইকণ জেগা আমি 2 নৈৰ মাজৰ পথাৰ বুলি কৈছিলোঁ। 2 নৈৰ মাজৰ পথাৰখনৰ মানে ধান সঁচাকৈ মানিবলগীয়া ধুনীয়া হৈছিলে। আৰু এই 2 নৈৰ মাজত এতিয়া সেয়া পথাৰ নাই, অকণো পথাৰ নাই, আৰু যিখিনি বাকী আছে আপুনি পকা পিলাৰহে পাব। সেইকাৰণে আমি কথাবিলাক আগতে কৈছিলোঁ যে পথাৰ আমাৰ, বজাৰ আমাৰ। কিন্তু এতিয়া বেপাৰ কৰি অলপ দিনৰ পৰা এনেকুৱা মনটো লগা হৈ গ'ল, সঁচাকৈ আমাৰ পথাৰো নাই, আমাৰ বজাৰো নাই। লকডাউনৰ পৰা যেতিয়া ব্যৱসায় ক্ষেত্ৰত ঘূৰি আছোঁ, তেতিয়া মানে দেখিলোঁ সঁচাকৈ বহুত পৰিৱৰ্তন হৈ গ'ল। তই মুখৰে কৈ আছোঁ, পথাৰ আমাৰ, বজাৰ আমাৰ। পথাৰো আমাৰ নহয়, বজাৰো আমাৰ নহয়। কিহৰ কাৰণে? এতিয়া আপোনাৰ সৰু বস্তুটো দালি চাউল চেনিৰ পৰা আনকি কেৰেলাৰ পৰা অহা, অন্ধ্ৰপ্ৰদেশৰ পৰা অহা নাৰিকলটো ডাঙৰ ডাঙৰ আপোনালোকৰ মলত পাব। সেইকাৰণে কেতিয়াবা আমাৰ দোকানত কাষ্টমাৰ আহিলে কয়, শ্বপিং মলত নাৰিকলটোৰ দাম ইমানহে 30-40 টকা। তাৰ বস্তুৰ লগত ট্ৰাকৰ লগত নাৰিকলো সিহঁতৰ আহি যায়, আৰু সিহঁতে 20-30 টকাটো দিলে মানে সিহঁতৰ পৰ্টা পৰি যায়। আমাৰ হাতৰ পৰা পথাৰ গ'ল, বজাৰো গ'ল। বজাৰ নাই, বজাৰো নাই, বেলেগ চব পোৱা হ'ল। মলতেই সকলো বস্তু পাব কেইদিনমানৰ পিছত। পথাৰটো আছিলে, পথাৰ এয়া দেখিলে আপোনালোকক দেখুৱালোঁ, অকণো জেগা খালী নাই। যদি বজাৰ গাঁও, ডেকা গাঁও, ঘোঁৰামাৰী ছাইডে আপুনি যায়, অকণো জেগা খালী নাপাব। আপুনি যদি মিছন চাৰিআলি পাৰ হৈ পেলাই ডেকাৰ গাঁৱলৈ যায়, তেনেহ'লে আপোনালোকে দেখিব, মানে নামি আহিলে যোৰাবাটটো নামি আহিলে সোণাপুৰৰ যেনেকুৱা হৈ গ'ল, তেনেকুৱা ডেকাৰ গাঁও জেগাখন হৈ গ'ল। সঁচাকৈ বহুত ডেভেলপ কৰি পেলালে জেগা। কিন্তু আমাৰ সেই মাটিবিলাক এটা টাইমত অসমীয়া মানুহৰ আছিলে, কিন্তু সেয়া এতিয়া অসমীয়া মানুহৰ প্ৰায়ভাগ নাই। প্ৰায়ভাগ ডাঙৰ ডাঙৰ বণিক গোষ্ঠী মানুহৰ হাতলৈ সেয়া মাটি গুচি গ'ল, আৰু বেপাৰ বাণিজ্য সকলো গ'ল, আৰু দোকান বজাৰৰ ক্ষেত্ৰতো তেওঁলোকৰে আধিপত্য হ'ল। সেইকাৰণে আপোনালোকক তাকে দেখুৱালোঁ, ইণ্ডাষ্ট্ৰী ফেক্টৰীয়ে আমাৰ পথাৰৰ মাটিবিলাক লৈ ল'লে, আৰু অকণো জেগা আপুনি খালী নাপায়। 2 নৈৰ মাজত খালী নাপায়, চব আপুনি পকাৰ পিলাৰ এটা এটা পুতি থোৱা পাব। সেইকাৰণে আজি আপোনালোকক দেখুৱালোঁ, তাকে আপোনালোকে আজি চাওক। ধন্যবাদ।